দেৰগাঁও বালিজলত সংঘটিত হোৱা পথ দুৰ্ঘটনাক লৈ এটি কবিতা। কবিতাৰ শিৰোনাম অভিশপ্ত এটি পুৱা ৩ জানুৱাৰী। কবি ৰাজু কলিতা, পাঠ ৰশ্মিৰেখা শইকীয়া। অসম তথা ভাৰতবৰ্ষই পাহৰিব নোৱাৰা এটি পুৱা ৩ জানুৱাৰী সদায় চিৰস্মৰণীয় হৈ ৰব। কিমান ভয়ংকৰ আছিল সেই দুৰ্ঘটনাটো। কাৰোবাৰ হাতত ভনীয়েকৰ মৃত্যু, কাৰোবাৰ মুখৰ আগতে নিজ কন্যাৰ মৃত্যু। একেটা পৰিয়ালৰ যেতিয়া ৫জন লোকৰ মৃত্যু হ'ব পাৰে, ইয়াতকৈ জানো অন্য বেদনাদায়ক থাকিব পাৰে? কিমান যে সপোন আশা বুকুত বান্ধি গন্তব্য স্থানলৈ ৰাওনা হৈছে। কিমান হাঁহি ফূৰ্তিৰে তেওঁলোক ভ্ৰমণ কৰিবলৈ গৈছে, কিন্তু সপোনবোৰ পূৰণ হ'বলৈ নিদিলে সেই পুৱা মৃত্যুদূত হৈ নামি অহা ভয়ংকৰ ধুমুহাজাকে। সুখেৰে এসাঁজ খাবলৈ যোৱা পৰিয়ালত এতিয়া মাথো কান্দোন। নাহিবা নাহিবা তেনে পুনৰ ভয়ংকৰ ছবি। কাৰোবাৰ মুখৰ হাঁহি, কাৰোবাৰ সপোন একোৱেই নাই। তেওঁলোকৰ মাজত এতিয়া দেখিছো মাথো ডাও ডাওকৈ জ্বলি থকা পথাৰত লিলিহান শিখা। কিমান ফূৰ্তিত যাত্ৰা কৰিছিল সকলো পিকনিক খাব, টিলিঙা মন্দিৰলৈ যাব, হাঁহি আনন্দৰে বাছত উঠিছিল সকলোবোৰ। কাৰ্যই কত পৰিকল্পনা সকলোবোৰ নিশেষ কৰি নিলেও বাগৰি বাগৰি কান্দিছে আত্মীয় স্বজনে। পুৱাই হাঁহি মুখেৰে ওলাই যোৱা মানুহবোৰ কেনেকৈ নিথৰ দেহ হৈ উভতি আহিব পাৰে? ইমান নিষ্ঠুৰ হ'ব পাৰেনে সময়? সঁচাই এক হৃদয় বিদাৰক, কোনোৱে পাহৰিব নোৱাৰা এটি পুৱা ৩ জানুৱাৰী। নৱবৰ্ষৰ এই প্ৰথমটো ঘটনাই জোকাৰি গ'ল সমগ্ৰ অঞ্চল, সমগ্ৰ ৰাজ্য, সমগ্ৰ দেশ। শোকত ম্ৰিয়মান সকলোবোৰ। মৃত পৰিয়ালবৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহতসকল উভতি আহক সুশৰীৰে ঘৰলৈ, তাৰে কামনা কৰিলো।